সকলোকে নমস্কাৰ জনাইছো মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো লগতে আজি বৰষুণৰ বতৰ যিহেতুকে কি কৰো কি নকৰোকে ভাবি পেলাই যেতিয়া নেকি মই গডৰেজটো খুলি চালো এটা হাতত বস্তু পৰিল আৰু সেই বস্তুটোনো কি আপোনালোকৰ আগতে অকমান শেয়াৰ কৰিম বুলি ভাবিছো আৰু সেইটো হল এইটো দেখিছে নহয় এইটো হল এলবাম আৰু ইয়াতে মোৰ একদম পুৰণা ফটো কিছুমান আছে ভাবিলো স্মৃতি হিচাপে ভিডিঅ'টো কৰি থৈ দিও আৰু লগতে আপোনালোকৰ আগতে শেয়াৰ কৰো গতিকে বলকচোন ভিতৰত কি আছে আপোনালোকক দেখাও এই এলবামটো মোৰ বাবে বহুত বেছি স্পেশাল মোক ফ্ৰেন্ড এজনীয়ে গিফট কৰিছিল আৰু এয়া ধুনীয়াকৈ এলবামটো এতিয়া প্ৰথমৰ পৰা আপোনালোকৰ আগত শেয়াৰ কৰিম আৰু লগতে ময়ো স্মৃতি হিচাপে হাসি থম কাৰণ আজিকালি ফটোবিলাক নাথাকে নহয় এয়া দেখিছে নহয় মই আগতে বহুত নাচিছিলো তাৰে ফটো এয়া এই দুখন আৰু তাৰ পিছতে আহিব আমাৰ এতিয়া এইখন হোলিৰ ফটো বেছি দিনৰ নহয় 2 বছৰ 3 বছৰ মান আগৰ ফটো আৰু এইখন বহুত দিন আগৰ ফটো দেই আৰু লগতে এইটো হল মোৰ জেঠিমাৰ ছোৱালী তাইও নাচিছিলে তো আমি দুয়োটা একেলগে ফটো উঠিছিলো আৰু আগতে ফটোবিলাক আমি ষ্টুডিঅ'তে উঠিব গৈছিলো আৰু এয়া দেখিছে নহয় এইটো মোৰ ভন্টি আৰু এইটো ভাইটি আৰু লগতে এইটো মই তেতিয়া মই ক্লাস 7 নে 5 6 মানত পঢ়ি আছিলো দেই আৰু লগতে এইফালে এইখন ফটো এই দুখন মই নাচিছিলো কাৰণে আগতে মই এনেদৰে নাচা ফটোবিলাক হাসি ৰাখি থৈছিলো আগতে যেহেতুকে মোবাইল ইমান নাছিলে মোৰ মোবাইল নাছিলে বেলেগৰ মোবাইলত উঠা আৰু এয়া আমি লৰা হৈ পেলাই হুঁচৰি বিহু নাচিছিলো তেতিয়াৰে ফটো এয়া মোৰ ভন্টি দেই এইটো মোৰ ভন্টি তাৰ পিছতে আহিলে আৰু এয়া মই আৰু এইটো মোৰ ভন্টি সৰু ভন্টি তাইকে মুখকে ডাঙৰ দেখা পায় আৰু এইটো এটা ভন্টি জেঠিমাৰ ছোৱালী আৰু লগতে এইখনত বহুত স্মৃতি জড়িত হৈ আছে এইটো পৰিস্মিতা এইটো সাঞ্জি বাইদেউ আৰু লগতে এইটো মই আৰু মুখ চাওকচোন আপোনালোকে চিনি পাই যদি ইমান বেছি খিন আছিলো মই আৰু তেতিয়া মই স্কুলত কাম কৰি আছিলো জাতীয় বিদ্যালয় এখনত কাম কৰি আছিলো আমি তাতেই মানে সৰস্বতী পূজা হৈছিলে পূজা হোৱাতে আমি ষ্টুডিঅ'ত গৈ পেলাই তিনিওটাই ফটো এখন উঠিছিলো বহুত বেছি স্মৃতি এইখন ফটোত আছে আৰু বহুত বেছি মৰম লগা দেই ফটোখন আৰু লগতে এতিয়া আহিব নাটক শিকিছিলো লগতে ডান্স শিকিছিলো তাৰে স্মৃতি এয়া হল মনোজ ছাৰ এইটো আৰু লগতে এয়া হল কুলেন্দ্ৰ ৰায় চৌধুৰী এতিয়া বহুত বেছি জনপ্ৰিয় আৰু মনোজ ছাৰো কোৰিওগ্ৰাফাৰ হয় বৰ্তমান সময়ত আৰু লগতে এয়া ছাৰ কুলেন্দ্ৰ ৰায় চৌধুৰীও পৰিচালনা কৰে নাটকবিলাক আৰু লগতে সিনেমা এখনো বনাই আছে আৰু লগতে এয়া মই বিউটি আৰু এইটো জিতেন্দ্ৰ বুলি আছিলে আৰু এইবিলাক আমি ওয়াৰ্কশ্বপ কৰা সময়ত আৰু বিউটিও বহুত ধুনীয়া অভিনয় কৰে খুব ভাল অভিনয় তাইৰ আৰু এতিয়া বৰ্তমান হাউসৱাইফ হৈ আছে বাচ্চা আছে যেহেতুকে এতিয়া কামত যাব পৰা নাই হয়তো কিছে পৰে আৰু তাই ওলাব কাৰণ আমাৰ গোটেই গিটাৰৰ ভিতৰত তাই সকলোতকৈ আগত গৈছে মানে থিয়েটাৰতো আছিলে তাই প্ৰস্তুতিবাৰ লগত আৰু হাজবেণ্ডজনেও খুব ধুনীয়া অভিনয় কৰে কৌতুক অভিনেতা অৰুণ নাথ নেকি নে অৰুণ দাসে হয় পাহৰিলো মই আৰু এইখন ফটো এইখনত আমি বাটৰ নাট কৰিছিলো তাৰে স্মৃতি আৰু প্ৰত্যেকখন ফটোৰে কিবা এটা কাহিনী আছে মই কৈছোৱে নহয় আপোনালোকক আৰু এইখন তাৰে স্মৃতি দেই আৰু লগতে এইখন এখন আৰু লগতে এয়া কিবা কিবি এক্টিভিটি কৰিব দিছিলে আমাক বাহিৰত ফিল্ডত ওলাই পেলাই তাৰে এইবিলাক এইখনমান মানে স্মৃতি ইয়াতে আমি ধৰি ৰাখিছো ফটো বহুত আছে সেয়েহে এখনকে দেখাই গোটেই কাহিনীবিলাক ক'ব গ'লে বহুত বেছি দীঘল হ'ব সেয়েহে আপোনালোকক মই এইখিনিৰ পৰা মানে মিউজিকতে ফটোখিনি দেখাই দিছোঁ আৰু লগতে ময়ো হাসি ৰাখিছোঁ মিউজিকৰ জৰিয়তে কাৰণ মইতো নিজে গমে পাম যে কেতিয়াৰ ফটো বা কি কথা কি বাৰ্তা কিন্তু আপোনালোকে সেই গম নাপাব কিন্তু এই ভিডিঅ'টো আপোনালোকৰ বাবে আচলতে মই বনোৱাই নাই মোৰ স্মৃতিখিনি হাসি ৰাখিবৰ বাবেহে মই ভিডিঅ'টো মানে বনাইছোঁ গতিকে এতিয়া বাকিখিনি মই মিউজিক লগাই দিম
আছিলোঁ মই আৰু এই দিনবোৰ জানেনে ক্লাছ 8 9 10 ইমান সোণালী দিন এই দিনবোৰৰ কথা কেতিয়াও পাহৰিব নোৱাৰি আৰু এইফালে দেখিছে নহয় এইটো দেখিবা চলে এইটো মই মানে সৰুৰ পৰাই বহুত বেছি ফটো উঠি ভাল পাওঁ আৰু মই পুৰা ষ্টাইলিছ আছিলোঁ কিন্তু এতিয়া অকণমান বেলেগ হ'লো আৰু এইটো দেখিছে নহয় এইটো মোক পেহিয়ে দিছিল ফ্ৰকটো দেই কৈছোঁ নহয় প্ৰত্যেকখন ফটোৰে কিবা এটা কাহিনী আছে তো এতিয়া আহিলোঁ ইয়াতে এইখন বেছি পুৰণি ফটো নহয় বাৰু আপোনালোকে হয়তো জানে আৰু এইখন সকলোতকৈ বেছি পুৰণি ফটো এই যে তেতিয়া ফ্ৰক পিন্ধা ছোৱালীটো দেখিছে সেইটো মই আমাৰ ককা আইতা লগতে আমি গৈছিলোঁ বৰপেটাত হেনো তো বৰপেটাৰ ফটো এইখন দেখিছে নহয় আৰু এয়া মই জানি এই ক্লাছ 9ৰ ফটো আৰু এয়া হ'ল নন এই নাম নন লগতে এইটো মই তাই মোতকৈ বহুত ডাঙৰ কিন্তু মই তাইৰ লগত বিয়াত ফুৰিছিলোঁ আৰু এইটো আমাৰ ভাইটি সেন্দুৰা ভাইটি মই যেতিয়া 5ত পঢ়োঁ তেতিয়া আমাৰ ভাইটিৰ জন্ম হৈছে আৰু তেতিয়াৰ পৰা মই ইয়াক লগ এৰা দিয়া নাছিলোঁ ইয়াক লগত লৈ ঘূৰিছিলোঁ আৰু খুব বহুত দিন ভাল পাইছিলোঁ মই সৰুতে ইয়াতে এইটো এইখন ফটো আৰু এই ভিডিঅ'টো বনাই থোৱাৰ এটাই উদ্দেশ্য এই মানে স্মৃতিখিনি যাতে সদায় সজীৱ হৈ থাকে ফটোবিলাক নষ্ট হৈ যাব ন মানে নষ্ট হ'ব ধৰিছে ইয়াত দেখিছে নহয় সেইটো ভিডিঅ' কৰি থৈ দিলোঁ মই মানে পিছত যাতে চাব পাৰোঁ ভিডিঅ'টো আৰু লগতে আপোনালোকে যদি চাই চাব পাৰে নাচালেও কোনো কথা নাই মই মানে আপোনালোকে চাবৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই এইফালে গীতাঞ্জলি বাইদেউ আমি স্কুলত একেলগে কাম কৰিছিলোঁ বহুত মৰমৰ বা তাই মোৰ এতিয়াও আছে বাৰু ৰিলেশ্যন আৰু এইটো মই আৰু এইটো গীতাঞ্জলি বাইদেউ আৰু মই আমি দুটা বহুত বিজি গৈছিলোঁ মানে স্কুলত আৰু তাই মোতকৈ ডাঙৰ বয়সত ডাঙৰ হ'লেও যে কিছুমান বহুত বেছি ভাল ফ্ৰেণ্ড হৈ যায় এইটো সঁচা কথা আৰু এইটো মই মানে পষ্ট দিয়াত বহুত এক্সপাৰ্ট আগৰ পৰাই মানে এইটো মই আৰু মই চিন্তা কৰি ভাল দেখা আছিলোঁ মানে এতিয়া ভাল দেখা বুলি জনাব দেই আপোনালোকে মই কিন্তু চিন্তাই ভাল পাওঁ আৰু এইফালে এইকেইটা মই এইটো মানে গোটেইকেইটা মই কাৰণ মই নাচিছিলোঁ যে বেলেগ বেলেগ ড্ৰেছত বেলেগ বেলেগকৈ নাচিছিলোঁ তো তাৰে ফটো